ও বুলু ভাল ও বুলু ভাল ও ভগৱানে যি কয় ভালৰ কাৰণে কয় ও বুলু কদিন ডাঙৰ ডাঙৰ কাম বিচাৰি বিচাৰি ও বয়সত যেনিবা গুড়ৰ টেকেলিতে হাতখন পৰিলেগৈ পৰীক্ষিত খেলো তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত আৰু এয়াই মোৰ সোণালী সুযোগ এই চেগতে মোৰ মন্ত্ৰ আৰু মোৰ ঔষধৰ বলেৰে পুনৰ পৰীক্ষিত জীৱিত কৰি পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধনো লাভ কৰিছে ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া হৈ যাব কথাটো ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে মন ভাল লাগিছে মানে আৰু এটা কথাত মন ভাল লাগিছে মই গৃহত গৈ মানুহজনী মাৰো খাব নালাগে পিছে ইমান দূৰ বাট ফুৰি বাই আহিলো ভাগৰো লাগিছে খন্তেকে বটবৃক্ষৰ তলতে জিৰণি লোৱা যাওক বহুত দূৰ বাট ফুৰি বাই আহিলো ইয়াতে খন্তেক বিশ্ৰাম কৰোঁ ও বাপ ও বলো বাপ ও বাপ ও বাপ কিনো কৰিছে ইয়াত অকলে ইয়াত যে কিবা ঔষধৰ গোন্ধ পাইছো সেয়া কি কিনো কবা মোৰ দুখৰ কাহিনী নালাগে শুনিব দিয়া কওকচোন বাৰু মই শুনাত যথেষ্ট ইচ্ছুক তেনেহ'লে শুনা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষকৰ ওপৰত দংশন কৰিব আৰু এয়াই মোৰ আকৌ সোণালী সুযোগ মোৰ মন্ত্ৰ বলে বোলো এই ৰজাক পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিম বুলিয়ে সেই হস্তিনালৈ আহিছোঁ হাঁহিলে যে দংশন কৰিব তাকে তই ৰক্ষা কৰিবি অত বেশ ময়ো লম তোৰে পৰীক্ষা এই পদবৃক্ষ যুৱকে মই কৰিমি দংশন আৰু চাম ভালদৰে মই কি তোৰে মন্ত্ৰৰ বলেৰে জীয়াই তোলৈ বটবৃক্ষ কৈ শেষ হ'ল নহয় তই মানে শেষ এইফালে ঘূৰি দেচোন মই ফেট ভাঙি দিয়া মানুহ নালাগে মুখৰ কথাটো আছে যদি তোৰে মন্ত্ৰৰ শক্তি পৰীক্ষা দে যুঁজাই দে এনেকে চাও তোৰ শক্তি কিমান এই মুহূৰ্ততে বটবৃক্ষকে মই কৰিমি দংশন এতিয়া পিছে তোৰ পাল এতিয়া তোৰ পাল জীয়াই তোল এই বটবৃক্ষ এই যে
মৰহি গ'ল এজোপা মই জীয়াই দিব লাগে আৰু যদি নোৱাৰ তোকো শেষ কৰি বৰ বেছিকে ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ এই তই জান নাই মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰৰ বলত মোৰ মানুহজনীৰ বাবে মই চবকে বশ কৰিব পাৰোঁ তাকেইতো ময়ো চাব খুজিছো দে আজ সময় চাবলে দেখো তোরে মন্দরে শক্তি দেখিছ না যি গ'ল চাই ল চকু চাট মাৰি হৈছে চাগে চাই ল ভালকে চা অলপ পৰা চা একেবাৰে ওপৰলৈ সকলো লিখে হয় একে পলক এই দক্ষ কৰে দংখনৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি আছে এই সামান্য মই মানুহটো বেলেগ তই ভবাৰ দৰে মই নহয় মই বেলেগ কি কৰো যেনে তেনে ইয়াকে বাধা দিবই লাগিব নহ'লে যে নিয়তিৰে কাৰ্যতে মিলিব বিঘিনি এতিয়াহে আহিছ আপোনাক কি ধন সোণ লাগে ধন সোণ লাগে বাৰু তাৰ পাছৰখিনি মই দিম সিমান লাগে সিমান দিম কিন্তু এক শর্ত যিমান ধন সোণ লাগে উপচাই দি কিন্তু ইয়াৰ পৰা কিন্তু তুমি ঘূৰি যাব লাগিব শুনা পৰীক্ষিতৰ মৃত্যু নিয়তিৰ কামনা আৰু নিয়তিৰ কামনাতে বাধা দিলে তোমাৰোতো অমংগলে সকলোৰে অমংগল আৰু সেই অমংগল বিচৰা নে ধন সোণৰে নাই কথাটো মই মানি লৈছো বাৰু প্ৰথমতে যিভাগে অহংকাৰ কৰিছিলি আঁচুকাঢ়ি কথাটো কওঁ মই তেতিয়া এয়া কিন্তু সম্ভৱ নহ'ব আপোনাক লাগিলে মই ধন সোণেৰে মোৰ ধনো নালাগে দৰকাৰলৈ তই আঁচুকাঢ়ি তেতিয়া মই মানি লওঁ মই চিন্তা এটা কৰিম কিবা এটা তই শৰণাপন্ন হ মোৰ লগত কি কৰোঁ কৰিছো অনুৰোধ মোৰ ধন সোণ গ্ৰহণ কৰি উলটি যাওক টোপোলাটো ডাঙৰ আছেনে ডাঙৰ হ'ব যিমান আছে সিমান যথেষ্ট তোমাৰ জীৱনৰ বাবে লোৱা এই স্বৰ্ণ টোপোলা ইয়াকে লৈ তুমি উভতি যোৱা অকল স্বৰ্ণই আছেনে মোৰ ধন পালে হ'ল তাত কোন মৰে কোন দিয়ে মোৰ প্ৰয়োজন নাই ন বেছ মই ঘৰত গৈ পেলাই মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে আৰু নিশ্চয় যোৱা নিৰম্বৰ কোনো নাই প্ৰয়োজনে স্থান এতিয়াই কৰা পৰিণত বাবু ঠিকে দিছিলে আৰু অকণমান ডাঙৰ যোৱা হ'ব ইমানখিনি হৈছেগৈ পাইছোঁ হ'ব Ay! গৈছোঁ
এই কণ্ঠটা শুনে তাকে দূর করিল যোৱা 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 তেজৰে যোৱা তুমি আপোন স্থানে আৰু ময়ো যাওঁ পুনৰে বিপদে পেখেৰে যাওঁ মই পৰীক্ষিতৰ কাষলৈ পৰীক্ষিত